লখিমপুৰৰ এখন গাঁৱৰ 14জন ব্যক্তিয়ে লিখি উলিয়াইছে 15খন গ্ৰন্থ। একেদিনাই উন্মোচন হ'ব 14জন লেখকৰ 15খন বিভিন্ন গ্ৰন্থ। হয়তো অসমত প্ৰথম একে গাঁৱৰে 14জন ব্যক্তি 15খন গ্ৰন্থ প্ৰকাশ। আগন্তুক 18 আগষ্টত নকাৰী যুৱ সমাজৰ প্ৰেক্ষাগৃহত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এই গ্ৰন্থসমূহ উন্মোচন কৰিব। নকাৰী যুৱ সমাজ আৰু কল্পতৰু লেখিকা সমাৰোহ সমিতি, নকাৰীৰ সহযোগিতাত জোনালীৰ প্ৰকাশন, নকাৰীৰ উদ্যোগত এই গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হৈছে। সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি গ্ৰন্থ প্ৰকাশেৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিবলৈ কৰা লেখকসকলৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ জনাইছে। উদ্যোক্তাসকলে উক্ত গ্ৰন্থ উন্মোচনী সভাখন সফল কৰি তুলিবলৈ সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।